আসসালামু আলাইকুম সকলো ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰ ইউটিউব চেনেলৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল এই 2025 চনৰ এই প্ৰি টেষ্ট যিটো মেট্ৰিক পৰীক্ষাৰ সেই পৰীক্ষাত ইংৰাজী ছাবজেক্টৰ কুৱেশ্যনটো কেনেকুৱা টাইপৰ হ'ব। আমিতো ভিডিঅ' আগতেও দিছোঁ, আজি আমি ৰিভাইজ ভিডিঅ' দি আছোঁ যে এই লেটাৰটো গডৰ পৰা ছাত্ৰ ছাত্ৰীসকল তোমালোকে তিনিটা OMR চিট কুৱেশ্যন পাবা, তাতে MCQ পাবা আৰু দুটা 2 মাৰ্কছৰ কুৱেশ্যন পাবা, মানে 2 মাৰ্কছৰ কুৱেশ্যন দুটা থাকিব। এইবাৰ যে এই শৰ্ট কুৱেশ্যন কোনবিলাক থাকিব সেইবিলাক তোমালোকে ধৰি যাবা, যেনেকৈ হোয়াৰ ৱাজ লেন্সছ হাউচ চিটুৱেটেড, why was Lenzo looking at the sky, who was preparing supper, আকৌ কি থাকিব what is the only thing that the earth needed, আকৌ what was Lenzo's single hop, what was Lenzo's one hop, এইবিলাক থাকিব। আৰু how much money did the postmaster collected for Lenzo 70 pesos, যেনেকৈ এনচাৰ তোমালোকেতো এইবিলাক আগৰ পৰাই জানা। how much money did Lenzo ask from God, কিমান টকা লেন্সো ঈশ্বৰৰ পৰা বিচাৰিছিল, সেইটো কি থাকিব 100 pesos। how many sons had Lenzo, লেন্সৰ কিমানজন ল'ৰা আছিল 4 sons। আকৌ where were the smaller boys playing near the house, where were the older boys working in the field, how was Lenzo, Lenzo was an ox of a man, how did Lenzo work in the field like an animal, who was the boss of the post office, the postmaster। আকৌ কি হ'ব যে how many letters did Lenzo write to God, লেন্সো ঈশ্বৰলৈ কিমানখন চিঠি লিখিছিল 2 letters। আকৌ কি আহিব পাৰে যে how was the postmaster, postmasterজন কেনেকুৱা আছিল amiable and kind hearted friendly man। আকৌ who signed the letter as God, যে the postmaster, আকৌ who was the boss of the post office, the postmaster। আকৌ why did the postmaster sign as God on the letter, তেতিয়া লিখিবা কি the postmaster signed the letter as God so that Lenzo should think that the money has been sent by God। আকৌ কোশ্চেন আহিব পাৰে যে what was a single word in the prospect letter to God, এইটো এনসার হ'ব কি God। আকৌ why was Lenzo not surprised on seeing the money, এনসার কি হ'ব Lenzo had a deep confidence in God। আকৌ why did the postmaster decided to send a letter to Lenzo, মানে পোষ্টমাষ্টাৰজনে কিয় ঈশ্বৰলৈ এখন চিঠি লিখিবলৈ সিদ্ধান্ত লৈছিল, এনসাৰ কি হ'ব যে ইন অৰ্ডাৰ নট টু শেক লেন্সছ ফেইথ ইন গড, এইটো এনসাৰ থাকিব। আৰু আহিব পাৰে কোশ্চেন যে হু লাভড অন সিং দ্য এড্ৰেছ অফ গড, দ্য পোষ্টমাষ্টাৰ। আকৌ আহিব পাৰে কোশ্চেন ইয়াত যে হোয়াৰ ডিড দ্য পোষ্টমেন লাভ হিয়াৰ্টিলি অন সিং দ্য এড্ৰেছ অফ গড, বিকজ হি had never seen such address in his service life। আকৌ কোশ্চেন আহিব পাৰে how much money Lenzo received 70 pesos। এইবিলাক শৰ্ট কুৱেশ্যন থাকিব। আৰু যদি 2 নম্বৰীয়া কুৱেশ্যন যে দুটা থাকিব এইটো তোমালোকে ভাবিবা লেন্সো যে 2 letters আছে যে হোৱাট ডিড লেন্সো ৰাইট ইন হিজ ফাৰ্ষ্ট লেটাৰ, সেকেন্ড কুৱেশ্যন হোৱাট ডিড লেন্সো ৰাইট ইন হিজ সেকেন্ড লেটাৰ, নাইবা এইটো কোশ্চেন এনেকাও থাকিব পাৰে হোৱাট ডিড লেন্সো ৰাইট টু গড। আকৌ থাকিব পাৰে হাউ ডিড দ্য ৰেইন চেঞ্জ ইন টু হেলষ্টন। তাৰপিছত কোশ্চেন থাকিব পাৰে হোৱাট হেপেণ্ড লেন্সছ ফিল্ডছ আফটাৰ হেলষ্টন। আকৌ হোৱাট ৱেয়াৰ লেন্সছ ফিলিংছ হোৱেন দ্য ষ্টৰ্ম হেড পাষ্ট, যেতিয়া ধুমুহা বন্ধ হৈছিল লেন্সৰ অনুভৱ কি আছিল। কি আহিব পাৰে যে হাউ ডিড দ্য পোষ্টমাষ্টাৰ গেদাৰ মানি ফৰ লেন্সো। এইকেইটা যদি বৰ্ড কোশ্চেন তোমালোকে মুখস্থ কৰা তেনেহ'লে তাৰে পৰা দুটা কমন 100% পাই যাবা। ঠিক আছে, এইটো গ'ল আমাৰ এই লেটাৰ টু গড। এইবাৰ নেলছন মেণ্ডেলাৰ পৰা 3টা তোমালোকৰ OMR চিটত কোশ্চেন থাকিব।
আৰু এটা থাকিব 2 নম্বৰীয়া কোৱেশ্চন। তেনেহ'লে 2 নম্বৰীয়া কোৱেশ্চনৰ কথা আগত কৈছোঁ তোমালোকক নেলছন মেণ্ডেলাৰ। ইয়াত কোৱেশ্চন থাকিব পাৰে যে হোৱাই ডিড লেঞ্চ থেংকছ দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ, নাইবা হোৱাট ডাজ নেলছন মেণ্ডেলা set out for the future of South Africa। আকৌ থাকিব পাৰে যে what does Nelson Mandela means an extraordinary human disaster? What does courage mean to Mandela? আকৌ why were the 2 national anthems sung in South Africa? আকৌ what were twin obligations? নেক্সট কোৱেশ্চন আহিব পাৰে কি যে হাউ ডিড নেলছন মেণ্ডেলা চেঞ্জ হিজ হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ হিজ লাইফ। আৰু এটা কোৱেশ্চন থাকিব পাৰে কি যে হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা, এইটো আগত কৈছোঁ। হোৱাট ৱাজ দ্য ছিষ্টেম অফ গভৰ্ণমেণ্ট ইন চাউথ আফ্ৰিকা ইন দ্য ফাৰ্ষ্ট ডিকেড অফ 20th century? ৱাৰ হোৱাট ৱাজ দ্য ছিষ্টেম অফ গভৰ্ণমেণ্ট ইন চাউথ আফ্ৰিকা ইন দ্য ফাইনেল ডিকেড অফ 20th century? এইবিলাক বৰ্ড কুৱেশ্যনৰ পৰা তোমালোকৰ যিকোনো এটা বৰ্ড কুৱেশ্যন কমন পাই যাবা। এবাৰ নেলছন মেণ্ডেলা এই লং ৱাক টু ফ্ৰীডমৰ আমি MCQ লৈ আহিছোঁ। প্ৰথমে আহিব পাৰে যে হোৱাট ইজ দ্য অটোবায়োগ্ৰাফি অফ নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম, নাইবা হোৱাট ৱাজ দ্য ফুল নেম অফ মেণ্ডেলা। এইটো নাহে OMR চিটত, কিন্তু আহিব কোনটো যে হাউ মেনি ইয়াৰ্ছ ডিড নেলছন মেণ্ডেলা স্পেণ্ড ইন প্ৰিজন, 30 years। নাইবা এপাৰ্থেইড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেটছ পিপুল একৰ্ডিং টু, এইখিনি দি কি দিব পাৰে ৰেচ, ৰিলিজন, কাষ্ট, নাইবা অল অফ এবভ এনেকৈ দিব। তাতে এনচাৰ কি হ'ব ৰেচ। আকৌ হাউ মেনি চিটছ ডিড মেণ্ডেলাছ পাৰ্টি উইন ইন ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন ইন চাউথ আফ্ৰিকা, নাইবা দিব পাৰে হোৱেন ৱাজ নেলছন মেণ্ডেলা বিকাম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা, নাইবা হোৱেন was the first democratic election held in South Africa? এইটো কোৱেশ্চন। নেক্সট কোৱেশ্চন কি by whom was Nelson Mandela visited by, নাইবা why were the dignitaries and world leaders were coming before the inauguration to pay their respects before the inauguration, নাইবা where did the ceremonies take place, who were present on the podium on the day of inauguration ceremony? সেইদিনাখন মঞ্চত নেলছন মেণ্ডেলাৰ কাষত কোনে কোনে আছিল? তাতে এনচাৰ কি হ'ব হিজ ডটাৰ জিনানি, মিষ্টাৰ ডি ক্লাৰ্ক এণ্ড থাবো এম্বিকে, এইখিনি হ'ব। নাইবা হু ৱাজ ফাৰ্ষ্ট ছান ইন আ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা, এইটো থাকিব পাৰে। নাইবা এছাৰশ্যন থাকিব যে মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট ছান ইন আ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা, এইটো হৈছে ট্ৰু, এইটো ঘূৰাই দিব পাৰে। থাবো এম্বিকে ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট ইন চাউথ আফ্ৰিকা। হাউ মেনি ডেপুটি প্ৰেচিডেণ্টছ ইন চাউথ আফ্ৰিকা। আৰু থাকিব পাৰে কি যে হাউ মেনি অব্লিগেশ্যনছ আৰ একৰ্ডিং টু নেলছন মেণ্ডেলা, হোৱাট ডাজ কাৰেজ মিন একৰ্ডিং টু মেণ্ডেলা, নাইবা হাউ টু এট দ্য গ্ৰেটেষ্ট ৱাইল্ড একৰ্ডিং টু নেলছন মেণ্ডেলা, নাইবা হোৱাই ডিড নেলছন মেণ্ডেলা জইন দ্য নেশ্যনেল আফ্ৰিকান কংগ্ৰেছ। আৰু এটা থাকিব পাৰে হোৱাট ৱাজ দ্য ফুল নেম অফ ANC, ফুল ফৰ্ম অফ ANC, যে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। এইখিনি তোমালোকে আৰু শ্বৰ্ট কুৱেশ্যনটো দিয়া হৈছে। নেলছন মেণ্ডেলাৰ হেকৰ কেছত চাবা তোমালোকে কি আছে যে একেবাৰে হেকৰ কেছত চাবা, ইয়াত দিয়া আছে যদি আহি ইয়াত ফ্ৰাইটেণ্ড য়ং মেন ইনটু এ বল্ড ওৱান। আকৌ যদি ল